যদি কিবা ভুল বাৰ্তা হয় মানে ক্ষমা কৰিব। মই এইটো ক'ব বিচাৰোঁ যে মানে আমাৰ মন্টু ছাৰে যিটো বাক্য দিছে সেইটো ৰাইট। আমি কাৰ্ড হোল্ডাৰৰ পৰা আমি ল'ব নোৱাৰোঁ, ৰাইট। আমি কাৰ্ড হোল্ডাৰৰ পৰা আমি নলওঁ। আমাৰ যেতিয়া প্ৰয়োজন হ'ব ৰাজহুৱাৰ কাৰণে তেতিয়া আমি কাৰ্ড হোল্ডাৰৰ পৰাই আবেদন কৰিম। আমি এইটো ৰিকুৱেষ্ট জনাই আমি একেবাৰে পৰাই আমি কিবা এটা অনুসৰণ ল'ম আৰু ২ নম্বৰ কথা হ'ল আমাৰ যিটো কমিটিৰ ডিষ্ট্ৰিক্ট বাই মেম্বাৰ সকলে ১০০ টকাকৈ যে দিব, সেই ১০০ টকা কৰি আমাৰ ষ্টেট কমিটিত জমা হ'ব আৰু সেই পইচাটোৰ পৰাই এখেতে যিটো কথা উল্লেখ কৰিছে ৰাইট, সেই পইচাটোৰ পৰাই আমি অফিচ বাকী চাহ খোৱাৰ কিবা মিটিং হ'ল যিকোনো আয়োজনত সেই পইচাটো তাৰ পৰা যাব। ২ নম্বৰ বস্তুটো আলোচনা কৰিব লাগিব। আমাৰ ইমান টকা পুঁজিও নাই, পুঁজিও নাই। এতিয়া ১০ টকা যদি ওলাব ১০ টকা ওলাব নহয়। আৰু আমাৰ মেইন হেড আমাৰ এই গুৱাহাটীতে আগৰ দিনত আমি কি ডিছকাউণ্ট কৰাব পাৰোঁ বা বিলিজ কৰাব পাৰোঁ সেইবিলাক মালিকটো এইটো বুজি এনেকুৱা। কিন্তু বৰ্তমানৰ ক্ষেত্ৰত আমি মানে এইটো কেনেকুৱা কি পজিশ্যনত পইচা দিম বা কেনেকৈ দিম, এইটো লকডাউন হ'ব বা এইটো কিমান ভাড়া কি ফেচিলিটি আছে কেনেকুৱা সেইটো নানা দৰকাৰ আমাৰ কিবা মনত আছে আপোনালোকে জনাওক। এইটোৰ ওপৰত ভিত্তি কৰি আমি ইয়াত যদি নদী ল'ব তেনে ভাড়াৰ কথা কোৱা নাই। ড্ৰাইভাৰ একটা জিকাবা। আমি আজি গুৱাহাটী আহিছোঁ। গুৱাহাটী এখন ARDM অফিচৰ কাৰণে আমি এটা অফিচ চাবলৈ আহিছোঁ। গতিকে আপোনালোকক চবকে দেখাওঁ অফিচটো, আপোনালোকেও চাই লওক কেনেকুৱা হ'ব আমাৰ কাৰণে। এতিয়া লোৱা নাই আমি এই 2টা ৰুম আছে, এটা ৰুম আৰু এটা ৰুম। এইটো হ'ব আমাৰ ষ্টেটৰ একদম মেইন ফাইনেল অফিচ, মানে ১ নম্বৰ অফিচ যাক কয়। তাৰপিছত আমাৰ ডিষ্ট্ৰিক্ট যাব। কিন্তু বৰ্তমান আমাৰ গুৱাহাটীতে এইখনে মেইন অফিচ হ'ব। আপোনালোকে যাৰ যি সমস্যাৰ প্ৰব্লেম হ'ব ইয়াত আহিব। এইটো হ'ল আমাৰ মেইন অফিচ গুৱাহাটী বালুঘাট জয়ানগৰ ৰোড। বাকী আপোনাৰ উদ্দেশ্য কি লৈ অফিচটো কৰিব? আমাৰ উদ্দেশ্য হ'ল এইটো আমাৰ ARDM এছ'চিয়েশ্যনৰ উদ্দেশ্য আমি অফিচখন হেড অফিচ আৰু